অতিকে সংকটজনক অৱস্থাত আছে ভিক্টৰ দাস হয় এই ভিক্টৰ দাস অতিকে সংকটজনক অৱস্থাত বিপদজনক অৱস্থাত বৰ্তমান সময়ত সময় পাৰ কৰিবলগীয়া হৈছে মই আপোনালোকক সঠিক খবৰ দিবৰ কাৰণে চেষ্টা কৰিম যিহেতু এই ভিক্টৰ দাসে তেওঁৰ পত্নীয়ে দিয়া এটা বিশেষ গোচৰত আকৌ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে এই ভিক্টৰ দাসৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা হৈ আছে আপোনালোকে জানে না জানি আচৰিত হৈ পৰিব যিহেতু এই ভিক্টৰ দাসে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি তেওঁ জেলৰ ভিতৰত থাকিবলগীয়া হৈছিল এক প্ৰতিবাদী কণ্ঠ চৰকাৰেও যি কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰে আৰু ভিক্টৰ দাসক জেলৰ ভিতৰত সোমাই ৰাখিছিল তাৰপিছত জেলৰ পৰা ওলাই আহি পুনৰ ভিক্টৰ দাসে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছিল জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে জঁপিয়াই পৰিছিল ভিক্টৰ দাস যিহেতু এজন শিক্ষিত ল'ৰা উচ্চ শিক্ষিত ল'ৰা তাৰ কোচিঙৰ জৰিয়তে বিভিন্ন ল'ৰা ছোৱালীক প্ৰতিষ্ঠিত কৰাইছে বিভিন্ন ল'ৰা ছোৱালীক চাকৰি পাব পৰাকৈ সক্ষম কৰি তুলিছে এজন উচ্চ শিক্ষিত ল'ৰা আছিল এই ভিক্টৰ দাস কিন্তু এই ভিক্টৰ দাসৰ বৰ্তমান এই অৱস্থা এই পগলাৰ দৰে অৱস্থা হৈ পৰিছে তাৰ বাবে আসলতে জগৰীয়া কোন কিহৰ বাবে ইমান উচ্চ শিক্ষিত ল'ৰাজন আজি এইদৰে পাগলৰ দৰে হৈ পৰিবলগীয়া হৈছে আপোনালোকে জানি আচৰিত হৈ পৰিব যিহেতু ভিক্টৰ দাসৰ যি পিতৃ সেই পিতৃক কাঢ়ি লোৱা হৈছিল ভিক্টৰ দাসে অতিকৈ ভালপোৱা মানুহকেইজনে হৈছে ভিক্টৰ দাসৰ পিতৃ আৰু জুবিন গাৰ্গ ভিক্টৰ দাসৰ পিতৃক যিকেইজন মানুহে কাঢ়ি লৈ গৈছে সেইকেইজন মানুহক সম্পূৰ্ণৰূপে ভিক্টৰ দাসে গম পায় তাৰ পিছতো যেতিয়া জুবিন গাৰ্গৰ লগত সেই একেটা ঘটনাই সংঘটিত হ'ল জুবিন গাৰ্গকো কাঢ়ি লৈ যোৱা হ'ল অসমবাসীৰ বুকুৰ মাজৰ পৰা তাৰপিছত ভিক্টৰ দাস আকৌ জাঙুৰ খাই পৰিল জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতা আৰম্ভ কৰিলে ভিক্টৰ দাসৰ পিতৃৰ কাৰণে ন্যায়ৰ বাবে মাত মাতা আৰম্ভ কৰিলে পুনৰ সেই ভিক্টৰ দাসক কণ্ঠক ৰুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰা হ'ল আৰু আজিৰ পৰা কেইদিনমান আগত আপোনালোকে গম পায় ভিক্টৰ দাসৰ যি পত্নী সেই পত্নীয়ে এটা বিশেষ গোচৰত আকৌ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে বৰ্তমান অৱস্থাত তেওঁ মেডিকেলত চিকিৎসাধীন হৈ থাকিব লগা হৈছে আৰক্ষীয়ে তেওঁক মেডিকেলত লৈছে গৈ চিকিৎসা কৰাই আছে যিহেতু তেওঁ গম পাইছে আপোনালোকে তেওঁ মেডিকেলৰ যি মজিয়াতে ঢলি পৰিছিল আৰক্ষী থানাৰ ভিতৰত তেওঁ ঢলি পৰিছিল আৰক্ষী থানাৰ ভিতৰত ঢলি পৰোঁতে তেওঁক মেডিকেলত লৈ যোৱা হৈছিল আৰু বিভিন্ন ঠাইত কাষে পাখে বৰ্তমান তেওঁৰ আৰক্ষীসমূহ থাকে ভিক্টৰ দাসে তেওঁ এক সন্যাসীৰ ৰূপত ঘূৰি ফুৰা দেখিবলৈ পোৱা যায় গুৱাহাটীৰ ক'ৰবাত আশে পাশে বিভিন্ন ঠাইত ভিক্টৰ দাসক এক অদ্ভুত ৰূপত মানুহে দেখা পায় পৰিলক্ষিত হয় ভিক্টৰ দাসক সেই ৰূপত আচলতে এই ভিক্টৰ দাসে যেতিয়া সামাজিক মাধ্যমত লাইভ আহি যেতিয়া তেওঁ মনৰ কথাবোৰ কয় ক্ষোভবোৰ উজাৰে তেতিয়াই একাংশ মানুহে কিন্তু ভিক্টৰ দাসক ছাপোৰ্ট কৰে ভিক্টৰ দাস আপোনাৰ লগত মই আছোঁ বুলি এনেধৰণৰ মন্তব্যসমূহ আগবঢ়ায় কিন্তু যেতিয়াই ভিক্টৰ দাসে এইদৰে বিপদত পৰে ভিক্টৰ দাসক যেতিয়া টানি চুচৰাই জেললৈ লৈ যোৱা হয় তেতিয়া কিন্তু কোনেও ভিক্টৰ দাসৰ হৈ মাত নামাতে সকলোবোৰ ভিক্টৰ দাসৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে মুখ বন্ধ কৰি মানুহবোৰ পলাবলৈ আৰম্ভ কৰে আচলতে এয়াই বাস্তৱ সত্য আচলতে গছত উঠাই গুৰি কটা বুলি যে কয় এয়াই ভিক্টৰ দাসৰ লগত বৰ্তমান সময়ত সেয়াই হৈ আছে ভিক্টৰ দাসে যেতিয়াই কথাবোৰ কয় তেওঁ মদ্যপান কৰি অলপ কথাবোৰ কয় সকলোৱে ভিক্টৰ দাসক উঠাই দিয়ে ভিক্টৰ দাসৰ লগত আছোঁ বুলি কয় কিন্তু ভিক্টৰ দাসৰ এনে অৱস্থাতে বিপদজনক অৱস্থাত কিন্তু ভিক্টৰ দাসৰ কাষত তেওঁৰ একমাত্ৰ মাতৃৰ বাহিৰে কোনেও নাথাকে বাকি আপোনালোকে কি ভাবে আপোনালোকৰ মতামতসমূহ তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব